চৰাই মৰে ৰৈ মানুহ মৰে কৈ আজিকালি নেতা মৰে নিজৰ চকীখনক লৈ নহয়নে বা কথাটো আছে নমস্কাৰ মই কলি আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো যেহেতু বৰ্তমান দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ উধৰ পৰা মুধলৈকে চলি আছে বিশেষকৈ উজনিৰ পৰা কিছু নেতা গৈও নামনিত প্ৰচাৰ চলাইছে বিশেষকৈ এই কথাত যদি ক'বলৈ যাওঁ বিশেষকৈ উজনিৰ লোকসভা সমষ্টি বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টি প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ বৰ্তমান ব্যস্ত হৈ আছে নগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ কামত আৰু তেখেতে এই নিৰ্বাচনী প্ৰচাৰত দিয়া ইমান ডাঙৰ ডাঙৰ গুৰুত্বপূৰ্ণ কিছুমান ভাষণ যিটো ভাষণৰ কাৰণে সকলো মানুহ ওলাই আহিছে তেখেতক এবাৰ চাবলৈ গতিকে তেখেতে কি এনেকুৱা মন্তব্য এনেকুৱা কি তেনেকুৱা কথা উল্লেখ কৰিছে এই সকলোবোৰ এই ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ কিন্তু এইখিনিতে এটা সৰু ৰিকুৱেষ্ট সদায় কোৱাৰ দৰে কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে আৰু এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ'বিলাক যদি চাই আপোনালোকে অকমান হ'লেও ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ নিৰ্বাচনী সভাত উপস্থিত থকা আমাৰ অতি জনপ্ৰিয় নেতা অখিল গগৈ ডাঙৰীয়া ইয়াত উপস্থিত থকা আমাৰ সন্মানীয় সহধৰ্মিনী ৰাণী বৰদলৈ ডাঙৰীয়ানী আমাৰ মনোৰঞ্জন বৰগোহাঁই ডাঙৰীয়া আমাৰ মাৰ্ঘেৰিটাৰ পৰা আহিছে মাৰ্ঘেৰিটা যোৱাবাৰ ইলেকশ্যন খেলিছে আৰু ৰাজকুমাৰ নীলনেত্ৰ ডাঙৰীয়া যাবাৰ ডিব্ৰুগড় নিৰ্বাচন খেলিছে আমি সব উজনিৰ পৰা আহি আছো উজনি হিলাই আহিলো এতিয়া এবাৰ মধ্য অসম হিলাবলৈ আহিছে মানি গালি আছে আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া আছে আমাৰ মৌচুমী শৰ্মা ডাঙৰীয়ানী আছে ইয়াত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকল সন্মানীয় ইমামসকল সন্মানীয় আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন বিভিন্ন অনুষ্ঠানৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল উপস্থিত অতি শ্ৰদ্ধাৰ যুৱ বন্ধুসকল শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ ইয়াত উপস্থিত থকা সকলো জ্যেষ্ঠ ব্যক্তি ইমাম চাহাব সন্মানীয় শিক্ষাগুৰু সকলোকে মই প্ৰথমে সেৱা জনাইছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ দোৱা বিচাৰিছোঁ যাতে অসমৰ কাৰণে অসমীয়া মানুহৰ কাৰণে যাতে সদায় মই যুঁজি থাকিব পাৰোঁ অসমৰ মাটিত আমাৰ অধিকাৰ যাতে সদায় প্ৰতিষ্ঠা কৰা যি সংগ্ৰাম এই সংগ্ৰামত যাতে এগৰাকী জাতীয় যোদ্ধা হিচাপে সদায় যুঁজি থাকিব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ আৰু দোৱা মই বিচাৰিছোঁ ৰাইজ এতিয়া অসমৰ পৰিস্থিতি বৰ ভাল নহয় বৰ ভাল সময় বৰ ভাল নহয় সাম্প্ৰদায়িকতা মানুহৰ মাজত বিভাজন মানুহৰ মাজত সংকীৰ্ণতা মানুহৰ মাজত ধৰ্মীয় উন্মাদনা মানুহৰ মাজত হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতিয়ে আমাৰ সমাজ ভাঙিছে আমাৰ যি হাতম পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতি যিটো বৰভেটি আছিল শংকৰ ৰাজানৰ যি আদৰ্শ আছিল সেই আদৰ্শ এতিয়া বিজেপিয়ে ভাঙিছে আৰএছএছে ভাঙিছে আমাৰ সমাজ ভাঙিছে গতিকে সেই বিজেপি আৰএছএছক অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে অসমৰ মাটিৰ পৰা ইয়াৰ পৰা নাইকিয়া কৰিবৰ কাৰণে সকলোৱে সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে গতিকে এইবাৰ নিৰ্বাচনত অহা ২৬ তাৰিখৰ নিৰ্বাচন যেতিয়া ইয়াৰ ৰাইজে সকলোৱে ভোট দিবলৈ যাব এই ভোটদান কৰিবলৈ যাওঁতে এই নগাঁৱৰ বিভিন্ন প্ৰান্তৰ ৰাইজে এটা কথা সিদ্ধান্ত ল'ব লাগিব যে বিজেপি আৰএছএছে আমাৰ সমাজ ভাঙিব খুজিছে বিজেপি আৰএছএছে দেশৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক ভৰিৰে মোহাৰি আমাৰ সমাজ ঘৃণা সাম্প্ৰদায়িকতা সংকীৰ্ণতাৰ মাজত বিলীন কৰি দিব খুজিছে বিজেপিয়ে দেশৰ গণতন্ত্ৰৰে ভয়াৱহতা সংকট নমাই আনিছে সেই বিজেপিক আমি সকলোৱে আমি অসমৰ পৰা
নগাঁও লোকসভা সমষ্টিৰ পৰা আমি সকলোৱে একেলগে ইয়াক নাইকিয়া কৰিব লাগিব। এইটো আমাৰ জাতীয় দায়িত্ব, এইটো আমাৰ সাংবিধানিক দায়িত্ব। এই দায়িত্ব আমি প্ৰত্যেকেই পালন কৰিব লাগিব, প্ৰতিজন মানুহে পালন কৰিব লাগিব। আৰু সেইকাৰণে আপোনাক সকলোকে আহ্বান জনাইছোঁ, সকলোৱে সংকল্প লওক, শপত লওক যে আমাৰ যাতে এটাও ভোট যাতে ইফাল সিফাল নহয়। আপোনালোকৰ ভোট ভাঙিবৰ কাৰণে বিজেপিয়ে নিজৰ বন্ধু AIDF-ক ইয়াত তেওঁলোকে প্ৰাৰ্থী দিছে। AIDF-ৰ প্ৰাৰ্থী দিয়াৰ লক্ষ্য কি জানে নাই? যাতে মুছলমানৰ ভোট ভাঙিব পাৰে, মুছলমান সকলক ভাঙি যাতে ইয়াত বিজেপিয়ে নিৰ্বাচনত জিকিব পাৰে, তাৰ কাৰণে AIDF তলা চাবি বদৰুদ্দিন আজমল চাহাবৰ মানুহক টিকেট দিছে। গতিকে আপোনালোকে এটাও ভোট বিভাজন হ'বলৈ দিব নালাগিব। ভোট বিভাজন হ'বলৈ দিব নেকি? বিভাজন হ'বলৈ দিব নেকি? যদি নিদিয়ে এটাও ভোট যাতে ইফাল সিফাল নহয়, তাৰ কাৰণে সকলোৱে আজিয়ে সিদ্ধান্ত ল'ব লাগিব। নগাঁও লোকসভা সমষ্টিত মই ৰাস্তাত আহোঁতে দেখিছোঁ যে বিজেপিৰ পতাকা আমাৰ বিভিন্ন জেগাত উৰি আছে হয় নহয়? দোকানত দেখিছোঁ দালালবোৰক কৈ দিব লাগিব, দালাল হওক, তেওঁলোকৰ এজেণ্ট হওক, তেওঁলোকৰ টকা পইচা লৈ চলা মানুহ হওক, তেওঁলোকক কৈ দিব যে মুছলমানসকলক যি অপমান কৰিছে, যি লঘু লাঞ্ছনা কৰিছে, মিয়াসকলৰ ভোট নালাগে, মুছলমানৰ ভোট নালাগে বুলি কৈ যি অপমান কৰিছে, তাৰ উত্তৰ ২৬ তাৰিখে হোৱা নিৰ্বাচনত ৰাইজে একেলগে ভোটে মূৰে দিব। আৰু এটা কথা ৰাইজ ক'ব খুজিছোঁ, যেতিয়ালৈকে অসমৰ মাটিত AIDF থাকিব, যেতিয়ালৈকে মুছলমান ৰাইজে AIDF-ক মৰম কৰি থাকিব, যেতিয়ালৈকে মুছলমান ৰাইজে AIDF-ক ভোট দি থাকিব, তেতিয়ালৈকে অসমত বিজেপিৰ চৰকাৰ থাকিব, তেতিয়ালৈকে অসমত বিজেপিৰ চৰকাৰ থাকিব। আৰু যিদিনাখন মুছলমান ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব যে আমি অসমৰ পৰা তলা চাবি, কাম নাইকিয়া তলা চাবি, অসমৰ পৰা AIDF, অসমৰ মাটিৰ পৰা বদৰুদ্দিন আজমলক পুলিয়ে পোখাই উৎখাত কৰি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাই, সেই দিনাখনৰ পৰা অসমত বিজেপিৰ কাম নচলে, বিজেপিয়ে চৰকাৰ কৰিব নোৱাৰে, বিজেপিয়ে জিকিব নোৱাৰে অসমৰ মাটিত। বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি কৈ ৰাইজক ৰাম টুপি দিলে। যোৱাবাৰ বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি কৈছিলে, দিলে নেকি? অমৃত বৃক্ষৰ পইচা পালে নাই? দুবাৰ টুপি দিলে। এবাৰ তিনিবাৰ ৩ নম্বৰ বাৰ আপোনালোকক ঠগিবলৈ আহিছে, মিছা কথাত ভোট ল'বলৈ আহিছে, টুপি দিবলৈ আহিছে। এইবাৰ ৰাইজ ৩ নম্বৰ টেঙা আম বিক্ৰী কৰিবলৈ সুযোগ নিদিব। দুবাৰ বিক্ৰী কৰিলে টেঙা আম, ৩ নম্বৰ বাৰ টেঙা আম বিক্ৰী কৰিবলৈ ৰাইজে সুযোগ নিদিব। আৰু আঁচনিৰ যদি ধন দিয়ে, যদি পইচা বিলাবলৈ আহিলে লৈ ল'ব দেই, নোলোৱাকৈ নাথাকিব। পইচা লৈ ল'ব, চিণ্ডিকেটৰ পইচা, কয়লা চিণ্ডিকেটৰ পইচা। ইয়াততো আপোনালোকৰ ইয়াত শিলৰ চিণ্ডিকেট চলায় মন্ত্ৰীৰ ভায়েকে, হয় না? গম পায় ন? শিলৰ চিণ্ডিকেট পাহাৰ দি দিছে বোলে, মাটিৰ চিণ্ডিকেটো চলায়। গতিকে ৰাইজ পইচা দিলে পইচা ল'ব, তেওঁলোকৰ মাক বাপেকৰ পইচা নহয়, নিজৰটো পইচা নহয়, মাক বাপেকৰো পইচা নহয়, ঘৈণীয়েকৰো পইচা নহয়। এই পইচা সিন্ডিকেটৰ টকা পইচা আৰু আপোনালোকক আঁচনিৰ ধন দিয়ে,
আপুনি মই যে কাম কৰোঁ, দিন ৰাতি একাকাৰ কৰি যে কাম কৰোঁ, শৰীৰৰ ঘাম মাটিত পেলাই যে কাম কৰোঁ, আমাৰ তেজ পানী কৰি কাম কৰি আমি টকা পইচা উপাৰ্জন কৰি সেই টকা পইচাৰ কৰ কাটল যিবোৰ দিওঁ, টেক্স দিওঁ, মাটিৰ খাজানা দিওঁ, বিদ্যুৎ বিল দিওঁ, তাৰ টকা পইচাৰে আপোনাক মোক অৰুণোদয় আঁচনিৰ ধন দিয়ে, আপোনাক মোক বিনামূলীয়া চাউল দিয়ে। গতিকে এয়া তেওঁলোকৰ বাপেকৰ টকা পইচা নহয়। গতিকে আঁচনিৰ ধন কোনোবাই ল'লে বুলিলে তেওঁ বিজেপিক ভোট দিব লাগিব বুলি বাধ্য নহয়। বিজেপিৰ কোনো নিকিনা গোলাম নহয় যে আমাৰ হিতাধিকাৰীসকলে তেওঁলোকক ভোট দিব লাগিব। এতিয়া যিমান ইলেকশ্যনৰ সভা তাতকৈ আমি হিতাধিকাৰী ভোট পাম। মই কৈছোঁ যে আমাৰ ৰাইজ, আমাৰ আঁচনিৰ ধন পোৱা, কল্যাণকামী আঁচনিৰ ধন পোৱা মানুহ বিজেপিৰ নিকিনা গোলাম নহয়। আৰু ৰাইজকো আহ্বান জনাইছোঁ, কিবা দিলে লৈ ল'ব, আঁচনিৰ ধন প্ৰাপ্য অধিকাৰ, কিন্তু আপোনালোকে ভোট দিওঁতে ভাবি চিন্তি সঠিক, শুদ্ধ আৰু শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিব। ভোট দিওঁতে নিজৰ বিবেকক সুধিব, নিজৰ মগজু সুধিবা, নিজৰ অন্তৰক সুধিব, কাৰণ ভগৱানে এইটো আটাইতকৈ ডাঙৰ সম্পদ দিছে মগজুটো। আমি বেলেগ প্ৰাণীতকৈ পৃথক, বেলেগ এইকাৰণে আমাৰ মগজুটো আছে, যি মগজে চিন্তা কৰিব পাৰে, যি মগজে বিশ্লেষণ কৰিব পাৰে, যিটো মগজে সিদ্ধান্ত ল'ব পাৰে। গতিকে ৰাইজক আহ্বান জনাইছোঁ, টকা পইচা দিলে লৈ ল'ব, নোলোৱাকৈ নাথাকিব। ভোট দিওঁতে মগজক এবাৰ সুধি দিব, নিজৰ আৱেগ বিবেকক সুধি দিব। আইন হাতত তুলি লৈ জংঘল ৰাজ চলাইছে, তাৰ বিৰুদ্ধে এইবাৰ ৰাইজে EVM-ৰ বুকুত ভোট দিব লাগিব।